চাওক আসলে আমি দেখিছোঁ আমাৰ দৃষ্টিগোচৰ হৈছে যোৱা 9 তাৰিখত আমাৰ যিটো ছেপ্টেম্বৰ 30 তাৰিখত এটা গোচৰ ফাইল কৰা বুলি আমি আমাৰ দৃষ্টিগোচৰ হৈছে বা ৰাজকামল এডভোকেট এজনে আৰু আমি WPC ক্ৰিমিনেল ৰেড পিটিশ্যন ক্ৰিমিনেল যিটো কেছ কৰিছে কেছ নাম্বাৰটো আমি জানো চবে জানো এইটো আমি এই বিষয়ে আমি ক্লিয়াৰলি নকওঁ আৰু কেছটোৰ জৰিয়তে যিটো কথা তেখেতসকলে এই মুহূৰ্তত কৰিছে এইটো লিগেল টেকনিকেল মেটাৰ্ছ জড়িত হৈ আছে আমাৰ ইমোশনটো জুবিনৰ প্ৰতি আমাৰ মৰম জুবিনৰ প্ৰতি আমাৰ শ্ৰদ্ধা জুবিনৰ প্ৰতি আমাৰ ভক্তি সেইটো এটা বেলেগ কথা আৰু লিগেল একশ্যন লিগেল এক্টিভিটিজ সেইটো টোটেলি ছেপাৰেট বিষয় তাত ইমোশনৰ কোনো কাম নকৰে আইনগতভাৱে তেখেতে অনলাইনত কৰিব পাৰে নে নাই ছিংগাপুৰৰ পৰা তেখেতে ইয়াত কৰিবলৈ হওঁতে ইণ্ডিয়ান বা কি কয় আমাৰ ছিংগাপুৰৰ তাৰ যিটো হাই কমিশ্যনাৰ বা ফৰেন ডিপাৰ্টমেণ্টৰ যিটো ক্লিয়াৰেঞ্চ ল'ব লাগিছিল সেইটো লৈছে নে নাই দ্বিতীয় কথা হ'ল যে আমাৰ ইয়াত আহি সুপ্ৰিম কোৰ্টত তেখেতে এটা কৰিবই পাৰে এইটোতো কোনো আইনগতভাৱে বাধা দিব নোৱাৰে আৰু গোটেই পৃথিৱীৰ মানুহ যদি কয় যে আমি তাৰ কেছটো নলওঁ সেই নিজে নিজেও সেইটো নিজৰ মুভ কৰিব পাৰে এনেকুৱা প্ৰভিজনবিলাকতো আইনসংগতভাৱে আছে তো মই এই কথাটোত এটা কথা স্পষ্ট কৰিব খুজিম যে আমাৰ যিটো ইমোশ্যনটো বেলেগ কথা কিন্তু আত্মপক্ষ প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেখেতৰ নিজৰ ডিফেন্স দিবৰ কাৰণে তেখেতৰ ৰাইট আছে সেইকাৰণে মই এজন আইনৰ ছাত্ৰ হিচাপে ক'ব বিচাৰিছোঁ যে এইটো কিন্তু কোনো অন্যায় কথা নহয় যে তেখেতৰ বেলৰ কাৰণে হওক বা তেখেতৰ মুক্তিৰ কাৰণেই হওক বা তেখেতৰ যাতে জাষ্টিছটোৰ কাৰণেই হওক যিটো কাৰণত কেছটো কৰিছে যিটো কেছটো আমি ডিটেইলছ পৰা নাই কেছটোৰ কজ অফ একশ্যনত কি আছে তেখেতে কি বিচাৰিছে এইটো আমাৰ এতিয়ালৈ অস্পষ্ট এই কথাটো আমি এতিয়ালৈকে ক্লিয়াৰ কৰিব নোৱাৰিম যে তেখেতে বেলে বিচাৰিছে নে জাষ্টিছ বিচাৰিছে তো এই গোটেইখিনি কথা ক্লিয়াৰ হ'ব যেতিয়ালৈকে তাৰ কেছ ডিটেইলছটো আমি পাম সেইটো গান থ্ৰ' যদি আমি এটা ডিটেইল যদি যাব পাৰোঁ তেতিয়াহ'লে গম পাম যে তেখেতৰ কজ অফ একশ্যনটো কি তেখেতৰ বিচৰা বিষয়টো কি তেখেতে নিজকে মানে যাতে বেল এডভান্স মানে বেল ল'ব পাৰি সেইটোৰ বিষয়ে প্ৰি এৰেষ্ট বেল ল'ব পাৰি সেইটোৰ বিষয়ে কৰিছে নে জাষ্টিছৰ কাৰণে কৰিছে আৰু যিহেতু পাৰ্টি হিচাপত ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট CBI NIA DGP সকলোকে তেখেতসকলে যিটো পাৰ্টি বনাইছে এই কথাটো কিন্তু যথেষ্টখিনি তাৎপৰ্য বহন কৰিছে যে এডভোকেটে কোনটো মেটাৰত প্লি ল'ব বিচাৰিছে কোনটো মেটাৰ তেখেতসকলে নিৰ্দেশনা কৰিব বিচাৰিছে এইটো কিন্তু আমাৰ মানে আজিৰ এই মুহূৰ্তত বুজৰ বাহিৰত পাৰ্টি যেহেতু CBI NIA তেখেতলৈ কৰা নাই পাৰ্টি যেহেতু DGP নো ডাউট কৰিব প্ৰি এপ্ৰিহেণ্ডিং কি কৰিব পাৰে তেখেতে 30 তাৰিখত তেখেতে এৰেষ্ট হোৱা নাই তেখেতে কেনেকৈ কি কৰিব পাৰিব পুলিচে কেনেকৈ ষ্ট্ৰেটেজি ল'ব তো এই কথা গোটেই কথাবিলাক কিন্তু এতিয়ালৈকে অন্ধকাৰত আছে আমি বেলটো পঢ়িব পাৰিলে তেখেতৰ বেল পিটিশ্যনটো আমি যদি ডিটেইল যাব পাৰোঁ তেতিয়াহ'লে গম পাম আজিৰ দিনটোত মই এটা কথা ক'ব পাৰিম যিকোনো মানুহৰ বিৰুদ্ধে যিকোনো এলিগেশ্যন হওক যিকোনো দোষৰ মানে যিখিনি দোষীৰ কাৰণে যিখিনি আমি মানে আবেদন কৰা হয় এই কথাটো তেতিয়াই স্পষ্ট হ'ব যেতিয়া তেখেতৰ সেই বক্তব্যখিনি আমি পাম তো আজিৰ দিনটোত শ্যামকানু মহন্ত আত্মপক্ষ প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেখেতৰ ৰাইট আছে যদিও আমাৰ আৱেগটো জুবিনৰ লগত আছে এতিয়া যিখিনি কথা আমি পঢ়িছোঁ লাহে লাহে বস্তুবিলাক বিভিন্নভাৱে বিভিন্ন ছ'চিয়েল মিডিয়া বা মিডিয়াৰ জৰিয়তে টুকুৰাকৈ আহি আছে কোনোবাই গাহৰি মাংস খুৱাইছে কোনোবাই বিয়াৰ খুৱাইছে কোনোবাই তাক ইনষ্টিগেট কৰি যাবৰ কাৰণে কোনোবাই দেৰিকৈ হৈছে কোনোবাই মেনেজাৰটো অৱহেলা কৰিছে গোটেইখিনি বস্তু কিন্তু টুকুৰাকৈ আহি আছে ডিটেইলছ কিন্তু এতিয়ালৈকে আমাৰ হাতত অহা নাই আৰু আমি সেইটোক লৈ যথেষ্ট আৱেগিক হৈ আছোঁ আৱেগিক হোৱা কথাও আমি বিচাৰিছোঁ যে কেছটো যদি তেখেতে গোটেইখিনি কেনেকৈ কি বিচাৰিছে তেখেতসকলৰ ইনভেষ্টিগেশ্যন চলি আছে SITৰ জৰিয়তে ইনভেষ্টিগেশ্যন বিভিন্ন চলি আছে এই SITৰ ৰিপৰ্টবিলাক যেতিয়া পাব্লিছ হ'ব তেখেতসকলৰ বক্তব্যবিলাক পাব্লিছ হ'ব ছিংগাপুৰৰ যিটো তাত মানে আমাৰ যিটো পষ্টমৰ্টেম হৈছে সেইটো ৰিপৰ্টটো কি আহিব অসমৰ পষ্টমৰ্টেমত কি ৰিপৰ্ট আহিব তেখেতসকলৰ বক্তব্যবিলাকত কি আহিব এই গোটেইখিনি চাৰ্কামষ্টেঞ্চিয়েল ইভিডেন্সবিলাকো লক্ষ্য ৰাখি এটা সিদ্ধান্ত হ'ব আজিৰ এই মুহূৰ্তত কোনো কথা স্পষ্টভাৱে কোৱা সম্ভৱ নহয় যদিও 30 ছেপ্টেম্বৰতে আবেদনখন দাখিল কৰিছে তথাপি বৰ্তমানো ডিফেক্টিভ পৰ্যায়তে আছে আৰু যদি কিবা কাৰণত এক্টিভ হয় এই আবেদনখন বা উচ্চতম ন্যায়ালয়ে যদি গ্ৰহণ কৰে তেতিয়াহ'লে CID আৰক্ষী থানাত যিটো গোচৰ ৰুজু হৈ আছে এই গোচৰ ভৱিষ্যতে স্থানান্তৰ হোৱাৰ সম্ভাৱনা থাকি যাব পাৰে নেকি নিশ্চয়কৈ পাৰে যদি সুপ্ৰিম কোৰ্টে এইটো ফিল কৰে দিছ ইজ দ্য মেটাৰ অফ আছাম এইটো অসমৰ মেটাৰ অসমৰ SITয়ে তদন্ত কৰি আছে তেখেতসকলে সুপ্ৰিম কোৰ্টে যদি কয় না ঠিক আছে দিছ মেটাৰ উইল বি কণ্টিনিউ উইথ দ্য গুৱাহাটী হাইকোৰ্ট তেখেতে ইয়ালৈকে পুছ কৰিব পাৰে আৰু এইটো এপ্ৰিহেণ্ডিং যদি থাকে যে ইয়াত কোনো অধিবক্তাই মানে এইটোক লৈ ডিফেণ্ড নিদিব কিন্তু সেই বুলিতো সুপ্ৰিম কোৰ্টে এজ এ লিগেল ছিষ্টেমে কাৰোবাক ডাইৰেক্ট উইদাউট বিচাৰ প্ৰক্ৰিয়া নোহোৱাকৈ তেখেতক শাস্তি দিব নোৱাৰে
সেইকাৰণে বিচাৰ প্ৰক্ৰিয়া চলাবৰ কাৰণে সুপ্ৰিম কোৰ্টে কি কৰিব এই বস্তুটো কিন্তু এতিয়া স্পষ্ট হোৱা নাই এইটো চান্স আছে অসমলৈ পঠাই দিয়াৰ চান্স আছে বা তেখেতে তাতো দিব পাৰে সুপ্ৰিম কোৰ্টৰ পৰা অধিবক্তাও নিয়োগ কৰিব তাৰ ফেভাৰত কৰিব পাৰে এনেকুৱা বিভিন্ন উদাহৰণ আছে সুপ্ৰিম কোৰ্ট বা ইণ্ডিয়ান জুডিচিয়াৰী সিস্টেমত যে বিভিন্ন সিদ্ধান্ত সুপ্ৰিম কোৰ্টে কোনটো সিদ্ধান্ত ল'ব আজিৰ দিনত কোৱা কিন্তু কঠিন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ